নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅটো একদম আহি বিছনা চালিও পাৰ হৈ আহিলো তাৰ পৰাহে আৰম্ভ কৰিছো কাৰণ গাটো বহুত বেয়া মোৰ একদম ইমানে বেয়া মানে আপোনালোকক ধৰিব পাইছে চাগে আপোনালোকে ন মোৰ চকুকিটা মেলিব মন যোৱা নাই এটা মানে মেডিচিন খাইহে আহিব লগা হৈছে আৰু নাহিলেও উপায় নাই আৰু এতিয়া মই আহি আছো মা দেউতাক নিবলে লখিমপুৰলে বিশেষ কাৰণত আকৌ নিবলে আহিব লগা হল আপোনালোকক কি কম আৰু এখন কোলে বহুত ডাঙৰ কাহিনী হৈ যাবগে আৰু দেই কিন্তু আমাৰ ভাই বুৱাৰী হতে বহুত ধুনিয়াকে চাইছে দেই হেতু কথা কিন্তু নহয় কিন্তু মা দেউতাৰ যেহেতুকে পেনশন পোৱা মানুহ কিবা কিবি কাগজ পাতিৰো কাম আছে আৰু সেইকাৰণে এতিয়া দেউতাই মানে ফোন কৰিলে আহিব লাগে বুলি সেইকাৰণে এতিয়া আহিছো আৰু মায়ে এতিয়া খুজ কাঢ়িব পাৰিছে আপোনালোকক দেখাম বাৰু মায়ে খুজ কাঢ়িব পাৰিছে এতিয়া দেই নিজে মানে নধৰাকে কোনেও নধৰাকে খুজ কাঢ়িব পাৰিছে এতিয়া মই লৈ আহিম মাকে দেউতাকে আৰু এতিয়া আপোনালোকক সেইকাৰণে ভিডিঅটো ইয়াৰ পৰা এতিয়া আৰম্ভ কৰিছো ঘৰৰ পৰা আহোঁতে মানে ইমানেই মাথাবি ৰাতিপুৱা সোনকালে ওলাইছো দেই 6:30তে ওলাইছো ঘৰৰ পৰা 6:30 ওলাই এতিয়া পাইছো ইয়া কৈছো আপোনালোকক বিছনাত চালি পাৰ হৈ আহিলো কাৰণ আজিকালি ৰাস্তাটো বহুত ভাল হ'ল যে সেইকাৰণে পটককে পোৱাগে যায় আৰু কৈ থাকিম সবিশেষখিনি আপোনালোকক দেখাম কালিতো আপোনালোকে গম পাইছে ৰাতি শুনতে 3:30 বাজিলে কাৰণ আপোনালোকক আকৌ কৈছো আৰু দেই বাহঁতৰ ঘৰত কালি মানে দিনতে আৰু দেই মহিলা ডকাইতি বুলি কৈছো মহিলা মানুহ গৈছে গতিকে মহিলাৰ সত্য আপোনালোকে একদম সাৱধান থাকিব এতিয়া ধৰা পৰিছে কাৰণ মইতো গুচি আহিলো বাহঁতৰ চিচি ফুটেজত সব সকলোখিনি ধৰা পৰিছে এতিয়া আপোনালোকক কৈছো সাৱধানে থাকিব অকলে যেতিয়া অকলশৰে যেতিয়া থাকে একদম আপোনালোকে ভিতৰৰ ফালৰ পৰা হুপ চুপ মাৰি পেলাই ধুনীয়াকে শুই থাকিব যেটো কাম নেকি ময়ো কৰো আৰু মোৰ বেগত প্ৰটেকচন থাকেই বাৰু দেই ভগৱানৰ কৃপাত মই বেগত তেনেকে লৈয়ে থাকো যি প্ৰটেকচন ল'ব লাগে মই ধুনীয়াকে লৈয়ে আহো লগত আৰু আপোনালোকেও আশা কৰো তেনেকুৱা এটা কৰিব কাৰণ নিজকে সেফ নিদিলে আৰু বেলেগে সেফ দিবলৈ কথা নাই বেলেগে সেফ দিলে বহুত দেৰি হৈ যায় গতিকে নিজকে নিজে সেফ দিবলৈ হলে নিজৰ কিছুমান লাগতিয়াল বস্তু কিছুমান হাতত লৈ থাকিব লাগে আৰু নিজৰ ধৰক সুবিধা অনুসৰি মানে আপুনি সেই বস্তুটো যাতে পটককে ইউজ কৰিব পাৰে তেনেকুৱা এটা জায়গাত ল'ব লাগে বস্তুটো সেইখিনি আপোনালোকৰ ওচৰত কলো কৈ এতিয়া আহি আছো দেখা পাইছে একদম পুৰা ফুল স্পীডত আহি আছো দেই আৰু গাড়ীখনো লৈ আহিলে কি জানেনে বহুত তেলৰ পইচা যায় বোলে বহুত খৰচ বুলি কৈছো এতিয়া লখিমপুৰ এখন গাড়ী অহা মানে কিমান মান জায়গা আমাৰ আহা যোৱা 6,500-7,000 টকা লখিমপুৰলৈ আহোঁতে আমাৰ তেলৰ খৰচ হয় বাকী বাৰু খোৱা বোৱা ৰাস্তাত সেইবিলাক আছে গতিকে চলি আছো তেনেকে এনেকে মানে পটককে আকৌ দেউতাই মাতি দিয়াৰ লগে লগেতো আহিবও লাগিব সেইকাৰণে মানে আৰু উপায় নাই সেয়াই মাক দেউতাকৰ কাৰণে এতিয়া অকণমান বুজি পাইছে সেইখিনি কৰিবলৈ ওলাইছো আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব মোক গতিকে আপোনালোকে মোক আশীৰ্বাদ কৰিব সকলো যাতে ভালকে কৰি যাব পাৰো দেই গতিকে বলক সুন্দৰকে আপোনালোকক দেখাই আছো আৰু এতিয়া মাহঁতক ধুনীয়াকে ললো লৈ পেলাই মোৰ পাছফালে আপোনালোকে দেখিছে বৃন্দাবন হোটেল আৰু এখন আছে আমাৰ বাইপাছত লখিমপুৰ বাইপাছ আৰু ইয়াতে এতিয়া ধুনীয়াকে ভাত কেইটামান খাই ললো আৰু মাহঁত আছে গাড়ীৰ ভিতৰত আপোনালোকক দেখাম বাৰু গতিকে ধুনীয়াকে কথা পাতিব লাগিব আপোনালোকৰ লগত দেই আৰু এতিয়া আমি আহি পেলাই পালোহি মানে এতিয়া মই মা দেউতাক লৈ আহি পেলাই পালোহি আমাৰ বিছনাত চালি মানে উভুতনি যাত্ৰা নগাঁৱলৈ বুলি আৰু মোৰ মুখৰ আগত এখন মই ট্ৰাক দেখিলো দেই ট্ৰাকখনত আপোনালোকক দেখাবলৈ লৈছো সুন্দৰকে আপোনালোকক দেখাইছো যিহেতুকে আমাৰ আগত ৰখিছে অকমান জাম আছে সেইকাৰণে আপোনালোকক দেখাইছো দেখিছে না আখৰটো মাক কৈ দিবা জুৱাই ট্ৰাক চলাই বুলি জুৱায়ে ট্ৰাক চলাই বুলি হ'ব লাগিছিল তথাপিতো এনেকে লিখিছে আপোনালোকক দেখাই দিছো ইয়া চাওক সুন্দৰকে ধৰিব পাৰিছে নে চাওক একদম প্ৰথমবাৰ দেখিছো সেয়েহে আপোনালোককো দেখাই দিছো দেই এতিয়া মোৰ শ্ৰদ্ধা শুভাকাংক্ষী সকলোকে কৈছো আপোনালোকে যিহেতুকে কৈ আছিলে মা দেউতাক চাব আৰু সেইটো আমাৰ কৰ্তব্যই বাৰু কৈছোৱে আপোনালোকক আৰু বহুলাকে ক'ব নালাগে বাৰু আৰু মোৰ পাছফালে মাও আছে দেউতাও আছে আৰু যিহেতুকে অকণমান মানে কি বুলি কম এতিয়া দাড়ি চুলি কটা কৰা নাই কিয় মানে একদম জঠলা হৈ আছে এতিয়া সব ঠিক ঠাক কৰি ল'ব লাগিব সেইখিনি আপোনালোকক ধুনীয়াকে দেখাম মোৰ পাছফালে বহি আছে দেখা পাইছে দেউতা আৰু মা এইফালে আছে এইফালে মা আছে গতিকে এতিয়া মানে বাহিৰা আমি যাম পুৰণি গুদামতে আজি মা দেউতাক ধুনীয়াকে থম আৰু এইফালে আমাৰ ভাত পানী ধুনীয়াকে তাত ৰেডি কৰিয়ে থৈছে তাৰ পাছতে আপোনালোকে গম পাই থাকিব আৰু কি হয় কি নহয় গোটেইখিনি দেখাম কিন্তু এতিয়া বহুতখিনিয়ে ভাল হৈছে তথাপিতো আপোনালোকক আছে কিছুমান কথা ক'বলগীয়া আৰু সেইখিনি যিহেতুকে আপোনালোকে জানিবলৈ বিচাৰে গতিকে চাই থাকিব সকলোখিনি গম পাব এতিয়া আপোনালোকক আকৌ মই লগ পাই আছো পুৰণি গুদামত বলক
আৰু এতিয়া ধুনীয়াকৈ পালোহি মায়ে হাঁহি আছে পিছফালে মায়ে হাঁহি বহুত ধুনীয়াকৈ শুনি আছে এতিয়া পালোহি মায়ে ধুনীয়াকৈ হাঁহিছে অকণ খোজো খাইছে ভালো লাগিছে আৰু আপোনালোকক সবিশেষ মই ঘৰতহে কমগৈ আৰু দেই এয়া চাওক এতিয়া মাক খোজ কঢ়াইছো এয়া দেখিছেনে ধুনীয়াকৈ পাৰিছে এডালতে দিছোঁ কিন্তু নধৰাকৈও পাৰে এয়া আহি আছে চাওক ধুনীয়াকৈ এয়া ভিতৰলৈ এইফালে এয়া খোজকাঢ়ি আছে চাওক খোজকাঢ়ি আছে এয়া দেউতাই একদম গডৰেজ খুলিছে কাৰণ দেউতা পাছবুক আছিল কিবা কিবি এইবিলাক চব এতিয়া নিজে সামৰি সুতৰি থ'ব আৰু আপোনালোকক মই সবিশেষখিনি ধুনীয়াকৈ একদম ঘৰতহে কমগৈ গতিকে ব'লক এতিয়া ঘৰত লগ পাই আছোঁ আৰু আহি পেলাই ঘৰ পালোহি পাই পেলাই ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু মানে ভাত পানী খাই একেবাৰে আজৰি হৈ আহিছোঁ দেই আজি আমাৰ ঘৰত মানে ভাত বনাইছে ৰ'জে দেই ৰ'জে আজি মাংস বনাইছে গতিকে বহুত টেষ্টি হৈছে ধুনীয়াকৈ খালোঁ খাই পেলাই একদম এতিয়া আহিলোঁ শয়ন কক্ষলৈ আৰু এইখিনিতে মই আপোনালোকক কওঁ মা দেউতাক মানে হঠাতে আনিব লগা হ'ল হঠাতে সিদ্ধান্তটো হৈ গ'ল যে আনিব লাগে বুলি কাৰণ মায়ে ভাল পাইছে আৰু ভাইটিৰো বেপাৰ বাণিজ্যৰ কথা আছে তাৰপিছতে লৈ আহিলোঁ আহি পেলাই এতিয়া থলোহি ঘৰত আৰু বহুত মনটো বেয়া মই কৈছোঁ মোৰ বহুত দায়িত্ব বাঢ়িলে এতিয়া বহুতেই বাঢ়িলে দায়িত্ব আৰু মা দেউতাৰ মুখত বহুত কথা শুনিলোঁ বহুত কিবা কিবি বহুত কথা শুনিলোঁ মা দেউতাই বহুত কথা ক'লে গতিকে মনটো একদম বহুত ভাল লাগিছে মনটো মানে ভালো লাগিছে আৰু দুখো লাগিছে আৰু এতিয়া কথাটো ক'বলৈ ওলাইছোঁ এতিয়া মা দেউতাৰ লগত যোন থাকে কৈছোঁ আৰু দেই আমাৰ ডাঙৰগৰাকী গতিকে চোৱা চিতাটো কৰিলে ভাল হয় আৰু মই কৈছোঁ কাৰণ আমাৰ ভাইটিৰ ৱাইফ যিহেতুকে লখিমপুৰতে থাকে দুইটা ল'ৰা ছোৱালী লখিমপুৰতে এডমিশ্যন দিছে এতিয়া সৰু বোৱাৰী আহি পেলাই দেউতা মাৰ লগত থাকিব নোৱাৰে যিমানখিনি কৰিলে একদম ধুনীয়াকৈ মানে খোজ কাঢ়িব পৰা কৰি পঠাইছে মাক দেই মই কৈছোঁ মাক মানে খোজ কাঢ়িব পৰা কৰি পঠাইছে সেইকাৰণে কৈছোঁ আৰু এতিয়া যোন আছে লগত যিমান দিন দেউতাই যাক ভাল বুলি ভাবিছিলে যদি ভালকৈ নাচায় তেনেহ'লে অকণমান প্ৰব্লেম হৈ যাবগৈ আৰু সেইখিনিকে আপোনালোকৰ ওচৰত কৈছোঁ কাৰণ এতিয়া দেউতাৰ লগত চোৱা চিতা বুলি ক'বলৈ আমাৰ ডাঙৰগৰাকীয়ে আছে গতিকে এইটো সময়ত কাকো ঘিণ কৰিব নাপায় কৈছোঁ সকলোৰে দিন একেই আহে গতিকে তেনেকৈ যদি মা ওচৰলৈ যাবলৈ বেয়া পায় বা মাৰ কাপোৰ কানি ধুবলৈ বেয়া পায় সেইটো বহুত ডাঙৰ কথা হৈ যাবগৈ আপোনালোকৰ ওচৰত আপোনালোকক কৈছোঁ আৰু কথাখিনি এনেকুৱা যাতে কোনেও নকৰে কাৰণ যিজন মাতৃ পিতৃয়ে যিজন মোৰ মাতৃ আৰু পিতৃ যিগৰাকীয়ে গোটেই জীৱনটো তেখেতসকলৰ ওপৰতে উচৰ্গা কৰিলে গতিকে মোৰ ভিডিঅ'টোৰ যোগেদি কৈ আছোঁ দেই একদম ভালকৈ চোৱা চিতা কৰিলে ভাল মোৰ ডাঙৰ চিন্তা আহি গৈছে মই আপোনালোকক কৈছোঁৱে আগতে মই কৈছোঁৱে কিহৰ কাৰণে লখিমপুৰলৈ নিব লগা হ'ল এতিয়া আকৌ কিহৰ কাৰণে এতিয়ালৈ ঘৰলৈ আনিব লগা হ'ল খোজকাঢ়িব পাৰিছে আৰু সিহঁতৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাৰ কথা কাৰণ জইণ্ট ফেমিলিত 19জন সদস্য একেলগে থাকিও মা দেউতাক চাইছিলেগৈ দেই তাত লখিমপুৰত 19জন সদস্য একেলগে আছিলে ভাইটি য'ত আছে লখিমপুৰত 19জন সদস্য একেলগে থকাৰ পিছতো ভাইটিয়ে মাক ইমান সুন্দৰকৈ তাত চাইছিলেগৈ ভাইটি বুলি ক'লে ভুল হ'ব ভাইটিয়ে লৈ গৈছে মানে মোৰ ভাই বোৱাৰী আৰু ভাই বোৱাৰীৰ লগত যিসকল আছে মানে ভাই বোৱাৰী মানে ককায়েকৰ বৌয়েকত হওক বা ভায়েকৰ বৌয়েকত সকলোৱে মিলি জুলি গোটেই ঘৰখনে আমাৰ মাক ইমান কেয়াৰ ল'লে গোটেই ৰাস্তাটো মা দেউতাই কানি কানি আহিছে মই কৈছোঁ আপোনালোকক গোটেই ৰাস্তাটো খালি মা দেউতাই লখিমপুৰৰ কথা কৈ আহিছে ইমান মোক কেয়াৰ ল'লে ইমানখিনি কৰিলে এতিয়া মোক ঘৰত তেনেকৈ কোনে চাব সেইটো ভাবি আহিছে সেইটো কথা কৈ আহিছে আৰু কিছুমান অফিচিয়েল কামো আছে সেইকাৰণে বাৰু দেউতা আহিব লগা হ'ল ঘৰলৈ আৰু মায়েও যিহেতুকে অকণমান ভাল পাইছে এতিয়া মই কৈছোঁ আকৌ আপোনালোকক কৈছোঁ চাওক আজি যোনগৰাকী মানুহৰ লগত মাক দেউতাক থৈ আহিছোঁ মোৰ অন্তৰত অকণমান ক'ৰবাত নহয় ক'ৰবাত বহুত বিষাদ ভৰা এটা লৈ আহিছোঁ মা দেউতাক তাত থৈ আহিছোঁ যদিও মায়ে বহুত ৰখাইছিলে কিন্তু মই কৈছোঁ যে মই ফোন কৰি থাকিম কাইলৈ আহিম তেনেকৈ কৈছোঁ সদায়তো যাব লাগিব এতিয়া মা ওচৰলৈ সদায় যাব লাগিব আৰু এগৰাকী মানুহ ঠিক কৰি দিয়া গৈছে ডেইলি 300 টকাকৈ লয় মই আপোনালোকক কৈছোঁ এগৰাকী মানুহ ঠিক কৰি দিয়া গৈছে দিনটো মানে থাকে আৰু 300 টকাকৈ লয় তেনেকৈ বাকী মানে বহুত টেনশ্যনত পৰিছোঁ আৰু দেই এতিয়া মানে বহুত টেনশ্যনত পৰিছোঁ গতিকে আপোনালোকক ক'লোঁ সকলোৱে যাতে পিতৃ মাতৃক এই বৃদ্ধ বয়সত ঘিণ কৰিব নালাগে মই কৈছোঁ দেই ঘিণ একেবাৰে কৰিব নালাগে সকলোৰে একেটাই ৰাস্তা সকলোৰে একেখিনিয়ে হ'ব আজি ঘিণ কৰিলোঁ কি হ'ল কাইলৈ মোক ঘিণ কৰিব গতিকে মই কৈছোঁ আৰু আপোনালোকক থুৰে ঠাৰে আপোনালোকে বুজাই চাগে বুজি পাইছে গতিকে বহুত এটা বিষাদ ভৰা মন লৈ মা দেউতাক থৈ আহিছোঁ আপোনালোকক আজি দেখাইছোঁ বাৰু আৰু গোটেইখিনি কথা আপোনালোকক ক'ম মা দেউতাৰ মুখেৰে শুনিব বহুত আছে কাম মোৰ কৰিবলগীয়া বহুত কেইটা দায়িত্ব মোৰ ওপৰত আহিছে এতিয়া গতিকে মই কেনেকৈ পালন কৰিব পাৰোঁ সেইটো মানে ময়ো মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগিব আৰু কাকু মাইনাহঁতৰ লগতো এনেকৈ আলোচনা কৰিছোঁ বাৰু গতিকে আমাৰ কাকু হ'ল বহুত বুজা ল'ৰা মই আপোনালোকক কৈছোঁ কাকু বহুত বুজা ল'ৰা
আৰু লগতে মোৰ মিষ্টাৰ বহুত ছাপোৰ্ট কৰে গতিকে কৈছে মোক যিখিনি কৈছে বা সিহঁতেও থাকিম বুলিয়ে কৈছে তথাপিতো মানে ইমান সুন্দৰকৈ বুজি পাইছে যে সেইকাৰণে মোৰ বহুত ভাল লাগিছে গতিকে ভগৱানে সিহঁতক সদায় ভালে কুশলে ৰাখক প্ৰথমতে প্ৰথম ঘৰখন মই ভালকৈ ৰাখিলে মোৰ বহুত মনটো শান্তি মই ঘৰখন বহুত সুন্দৰকৈ বুজা পৰা মাজেৰে চলিছে গতিকে মই বহুত শান্তি সিহঁতক লৈ আৰু এতিয়া আহি গ'ল মা দেউতা কাৰণ মা দেউতাৰ কথাটো আপোনালোকক কৈছোঁ আৰু গোটেইখিনি কথা আপোনালোকক ক'লোঁ কাইলৈ ভালকৈ আকৌ মা দেউতাৰ মুখেৰে শুনিব গতিকে এইখিনিকে কৈ আজি মই বিদায় ল'ব লাগিব আপোনালোকৰ ওচৰৰ পৰা গতিকে সকলো ভালে কুশলে থাকিব আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ মনটো ভাল নহয় দেই কৈছোঁ আৰু আজি আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ কিন্তু মনটো বহুতেই বেয়া কাইলৈ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে এইখিনিতে কওঁ দেই আমাৰ ঘৰত সৌৰভ এতিয়া আপোনালোকক আৰু এটা কথা কৈ থওঁ দেই সৌভিক ৰ'জ সকলোখিনি আমাৰ ঘৰতে আছে দেই মই ভিডিঅ'হে নবনালোঁ বহুত কেইটা ৰিলছ বনালোঁ সৌভিকৰ লগত গতিকে আপোনালোকক অকণমান দেখাই দিছোঁ আপোনালোকে চাব দেই মানে দুখৰ ভিতৰতো আনন্দ কৰিলোঁ আৰু কেমেৰা কৰি দিছে আমাৰ কাকুৱে গতিকে আজিলৈ আহিছোঁ কাইলৈ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম